হঠাৎ এনেদৰে যে ধ্বংসলীলা চলাব পাৰে বতাহ এজাকে ইয়াত আহিয়ে অনুভৱ কৰিছে। চাৰিওফালে ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে, মানুহৰ হাহাকাৰ এটা সৃষ্টি হৈছে। 10-15 মিনিট বা 20 মিনিট এটা যি বতাহ, এই বতাহৰ প্ৰকোপত যে ইমান ডাঙৰ তাণ্ডৱলীলা হ'ব পাৰে। প্ৰায় 100 ঘৰ মানুহ আজি বাঁহবাৰী গাঁৱতে এইদৰে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। কথাই আচৰিত পাইছোঁ। আৰু লগে লগে আমাৰ যিখিনি কৰণীয়, যিখিনি আমাৰ এছেছমেণ্ট, সেইখিনি আমাৰ চলি আছে। যিসকলৰ ইমিডিয়েটলি শেষ লাগে সেয়া ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। আমাৰ লাইনটো কটা গৈছে, লগে লগে লাইন কটা গৈছে। আৰু ইয়াৰ ৰিপেয়াৰিঙৰ কাৰণে অলৰেডি মই এপ্ৰোচ কৰিছোঁ। তেখেতে কৈছে আজি সন্ধিয়াৰ ভিতৰত যদি পৰা যায় সেইটো ৰিপেয়াৰিং কৰিবৰ বাবে, কাৰণ কেইবাটাও পুল উঘালিছোঁ আৰু তাৰ উপৰিও কাৰেণ্টৰ তাঁৰবোৰ এইদৰে পৰিব। তাৰ উপৰিও আমাৰ যিখিনি ইভেন কলৰ পাৰ, কুঁৱা পাৰ, দমকল সেইবোৰ ভাঙিব। এনেকুৱা দেখিছোঁ আজি কালী মন্দিৰটো গোটেইটো কেঞ্চি বাটাম পৰ্যন্ত খহি গৈছে। টিনপাত আৰু যি পাইপ আছে সেয়া প্ৰায় গৈ 200 মিটাৰ দূৰতকৈ পৰিছেগৈ। এইবোৰে এনেকুৱাকৈ এটা চিম্বল কঢ়িয়াই যে বতাহটোৰ স্পীড কিমান আছে। সৌভাগ্যক্ৰমে কোনো প্ৰাণহানি হোৱা নাই যদিও 2-3গৰাকী যি ব্যক্তি আছে তেওঁলোকে অলপ ইনজিউৰ হৈছে আৰু প্ৰাথমিক চিকিৎসা অলৰেডি দিয়া হৈছে। তো ইয়াত পানীৰ যি প্ৰব্লেম আছে, আজি এই ধুমুহাৰ লগে লগে যিটো পানীৰ প্ৰব্লেম হয়, সেইমতে আমি যাতে ইমিডিয়েটলি পানীখিনি পায় সেয়া ব্যৱস্থা কৰিছোঁ। আমাৰ PHC পানী আহি আছে, SDO কৈছোঁ, তেখেতে পানী লৈ আহি আছে। আৰু বাকী আমাৰ যিখিনি পাকঘৰ বা যিখিনি অন্যান্য ঠাই যিখিনিত ইমিডিয়েটলি মানুহ নগ'লে খোৱা বোৱাটো সম্ভৱপৰ নহয়, সেইখিনি ঠাইত যাতে তিৰপালৰ অলপ ব্যৱস্থা কৰিব পাৰি সেইটো মই চাকৰি বিভাগ জানো। তাৎক্ষণিক ব্যৱস্থা সেইটোৱে, অকণমান তিৰপাল আমি আনি প্ৰাথমিকভাৱে থকা দিয়া ব্যৱস্থা কৰিছোঁ। তিৰপাল বৰ্তমান আনি থকা বুলি মোক জনাইছে। আৰু বাকী যিখিনি এছেছমেণ্ট আছে চৰকাৰী ঘৰৰ যিটো ব্যৱস্থা সেইমতে নিশ্চয়। এতিয়া আমি কি বুলি ক'ম, আমি জন্মৰ পৰা এনেকুৱা ধৰণৰ ক্ষয় ক্ষতি দেখা পোৱা নাছিলোঁ। বিশেষতঃ আজি 60 বছৰ হ'বৰ হ'ল এই বাঁহবাৰী গাঁৱত কোনো ধৰণৰ তেনেকুৱা ধুমুহাই আক্ৰমণ কৰা নাছিল। কিন্তু এতিয়া পুৱতি 6 বজাত আমাৰ গোটেই বাঁহবাৰী গাঁৱত প্ৰত্যেকৰ ঘৰতে ক্ষয় ক্ষতি হ'ল, বিস্তৰ ক্ষতি হৈছে আৰু পথ অৱৰোধ হৈছে আৰু গছ গছনি ভাঙি ঘুগুলা হ'ল। আৰু এঘৰটো বৰ বিশেষভাৱে মোৰ নিজৰে খুৰাৰ ল'ৰা, তেওঁৰ বাঁহ এজোপা পৰি আছে এতিয়াও বৰ্তমানলৈকে। আৰু এনেকুৱা ধৰণৰ ক্ষতি আমি দেখা পোৱাই নাই। এতিয়া বৰ্তমান বহুত পথ অৱৰোধ, এতিয়া মানে যান বাহন চলাটো অসুবিধা আৰু বিশেষকৈ আমাৰ স্থানীয় ৰাইজৰ ক্ষতিৰ সীমা নোহোৱা হৈছে। এইটো বতাহ ধুমুহা মুঠতে 7:30মান বজাৰ পৰা আৰম্ভ হৈছে আৰু মোটামুটি 1 ঘণ্টামান আছিলে বতাহ। আৰু 1 ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ বিধ্বংসী ৰূপ লৈ পেলাই আমাৰ গোটেই গাঁওখনেই ধ্বংস কৰি গুচি গ'ল। নাই এতিয়া ৰাস্তাটো পথটো অৱৰোধেই হ'ল। পথৰ কাৰণে এতিয়া আমি যি দেখিছোঁ ঠায়ে ঠায়ে গোটেই গছ গছনি পৰি পেলাই কাৰেণ্টৰ বিজুলীৰ কোনো ধৰণৰ সংযোগ নহ'বই আজি এসপ্তাহমানলৈকে ধৰক। কিন্তু আমি ভাবিছোঁ যে এতিয়া PWD ডিপাৰ্টমেণ্টক আমি জনাম আৰু তেখেতসকলে আহি পেলাই আমাৰ গছ গছনি কাটি দিয়ক। আৰু লগতে স্থানীয় ৰাইজেও আহি পেলাই সহায় সহযোগ কৰি পেলাই আমি নিজৰ পথটো নিকা কৰিবই লাগিব। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।